নমস্কাৰ কথোপকথন নামৰ এই অনুষ্ঠানটিলৈ মই হংসৰাজে আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই অনুষ্ঠানৰ যোগেদি এগৰাকী বিশিষ্ট বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তিৰ সৈতে আপোনালোকক পৰিচয় কৰি দিব বিচাৰিছোঁ অৱশ্যে তেখেত সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় আৰু জনপ্ৰিয় পেছাত এগৰাকী অভিযন্তা কিন্তু তেওঁৰ এটা সৃষ্টিশীল আৰু শিল্পীসুলভ মন আছে সেয়ে তেওঁ একেলেঠাৰিয়ে এজন অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত গীটাৰবাদক এজন লেখক এজন ঘোষক মুম্বাই ফিল্ম ডিভিজনৰ স্বীকৃতিপ্ৰাপ্ত বাতৰি পঢ়োতা আৰু তাতোকৈ ডাঙৰ কথা হৈছে তেওঁ এগৰাকী স্বাভিমানী অসমীয়া গতিকে আজি আমাৰ সৈতে উপস্থিত আছে মুম্বাই অসম ভৱনৰ আৱাসিক অভিযন্তা শ্ৰী ত্ৰিনয়ন সন্দিকৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আজি আমাৰ এই অনুষ্ঠানলৈ নমস্কাৰ আপোনাৰ সৈতে আপোনাৰ ব্যক্তিত্বৰ সৈতে এটা বিন্দাস উপাধি এটা জড়িত হৈ আছে এই সংযোজন কেনেকৈ হ'বলৈ পালে যদি এটা বিন্দাস কথাৰে যদি আমি আমাৰ অনুষ্ঠানৰ পাতনি মেলোঁ তেনেহ'লে কেনেকুৱা হয় আজি প্ৰায় 3 বছৰমান হ'ল মই গ্ৰন্থ সুবাস বুলি এটা গোটত লিখা আৰম্ভ কৰিছিলোঁ 3 বছৰ আগলৈকে মই সাহিত্যৰ দন্তীয়া আখৰটো আশে-পাশেও ঘূৰা নাছিলোঁ কাৰণ মই হ'লো গীটাৰিষ্ট মানুহ সাংস্কৃতিক মাধ্যমত ঘূৰি ফুৰোঁ কিন্তু যেতিয়া মই লিখা আৰম্ভ কৰিলোঁ আৰু মই মোৰ মনৰ কথা একদম দিল খুলি লিখোঁ বিন্দাস লিখোঁ আৰু তাত এটা মোৰ ডাইলগ আছিলে যিহেতু মই নাটকত থকা মানুহ আৰু মই কিছুমান কথা যেতিয়া কওঁ তেতিয়া মই এটা কথা কওঁ যে মই হ'লো বিন্দাস মানুহ আৰু মই যি কওঁ বিন্দাস কওঁ আৰু যি লিখোঁ বিন্দাস লিখোঁ আৰু এই যে ডাইলগটো নাজানো পাঠকে ইমান ভাল পালে তাৰপিছত যেতিয়া মোৰ 2022 চনত মোৰ 6 নৱেম্বৰ তাৰিখে প্ৰথম গ্ৰন্থখিনি যেতিয়া উন্মোচন হ'ল তেতিয়া অনুৰাধা দেশ আমাৰ যিখন উপন্যাসৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ছাৰে তেতিয়া ক'লে যে আজিৰ পৰা আমি ত্ৰিনয়ন সন্দিকৈক বিন্দাস লেখক হিচাপে মাতিম আৰু তেনেকৈ অসমৰ ৰাইজে এতিয়া মোক সকলোৱে বিন্দাস লেখক বা বিন্দাস দাদা বুলি মাতে গতিকে এই বিন্দাস লেখক এই বিন্দাস ব্যক্তিত্বৰ সৈতে আজি কিছু কথা পাতি যাম আৰু তেখেতৰ কিতাপ আপোনাৰ অসম ভৱন মুম্বাই আৰু মই যথেষ্ট সমাদৰ লাভ কৰিছে আমাৰ পঢ়ুৱৈসকলৰ মাজত আৰু সেই কিতাপখনৰ পৰা আমি বহুখিনি কথা জনা নজনা কথা আমি জানিবলৈ পাইছোঁ গতিকে সেই কথাখিনিলৈ আমি আহিম বাৰু কিন্তু তাৰে আগে আৰম্ভ কৰিব বিচাৰিছোঁ 2001 চনত যেতিয়া আপুনি গুৱাহাটীত কৰ্মৰত হৈ আছিলে কিন্তু আপোনাৰ অফিচিয়েল এটা বদলি হ'ল এটা বদলি হোৱাৰ পিছত আপোনাক এই মুম্বাই অসম ভৱনৰ দায়িত্ব দিয়া হ'ল আপুনি এখন সুন্দৰ ছবি এখন সন্মুখত লৈ আপুনি মুম্বাইলৈ গ'ল মুম্বাইত গৈ উপস্থিত হোৱাৰ পিছত আপুনি দেখিছে যে মুম্বাই অসম ভৱন যি এটা ছবি আপোনাৰ সন্মুখত আছিলে তাৰ সম্পূৰ্ণ বিপৰীত ছবি এখন দেখিবলৈ পাইছে এটা গ্ৰাউণ্ড ফ্ল'ৰ আৰু এটা ফাৰ্ষ্ট ফ্ল'ৰ এটা বিল্ডিং জৰাজীৰ্ণ অৱস্থা একো নাই আপোনাৰ বিদ্যুৎ সংযোগো নাই পানীৰ অভাৱ সেই তেনেকুৱা এটা অৱস্থাত আপুনি গৈ তাত প্ৰদৰ্শন কৰিছে তাৰপিছত আপোনাৰ প্ৰত্যাহ্বানবোৰ আৰম্ভ হৈছে সেই বিষয়ে আমাক কওক কেনেকৈ সেই যাত্ৰাটো আৰম্ভ হৈছিলে মুম্বাইলৈ যোৱাৰ আগতে মই এটা কোম্পানীত অষ্ট্ৰেলিয়ান কোম্পানীত দ্য স্ন'ই মাউণ্টেইনছ ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যন চমুকৈ স্মেক বুলি কয় তাত মই ৰোড এণ্ড ব্ৰিজ ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছিলোঁ কাম কৰি থাকোঁতে হঠাৎ এদিন গম পালোঁ মোক মাতি পঠালে আমাৰ চিফ ইঞ্জিনিয়াৰ অফিচত যে অসম ভৱন মুম্বাইটো আমাৰ ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হ'ল তেতিয়া ক'লে যে তাত এজন অভিযন্তা লাগে অজয় বৰদলৈ ছাৰ তেতিয়া আমাৰ তেখেত আছিল আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ হয় তেখেতক লগ কৰিলোঁ লগ কৰাৰ পিছত তেখেতে মোক মুম্বাইলৈ যাব দিলে আৰু মই মুম্বাইলৈ যোৱাৰ উদ্দেশ্যই আছিলে যে মই সদায় অসম চৰকাৰত নাথাকোঁ কোম্পানীত কাম কৰি কোম্পানীৰ ৱৰ্ক কালচাৰটো মোৰ ভাল লাগিছিলে ডিগনিটি অফ জব তাত আছিলে সেইকাৰণে মই তালৈ গ'লোঁ তেতিয়া মোক প্ৰফুল্ল মহন্ত ছাৰে তেতিয়া কৈছিল যে আপুনি মিনিমাম 2 বছৰ হ'লে তাত থাকিব লাগিব একো নাই 2 বছৰ থকাটো আৰু এটা মনত এটা সপোন লৈ গৈছিলোঁ মানে খুব সুন্দৰ সপোন যে ৰঙীন সপোন বুলি কয় তেনেকৈ গৈ এদিন মুম্বাই গৈ পালোঁগৈ মুম্বাইত যেতিয়া সোমালোঁ মই ভবাই নাছিলোঁ যে মায়ানগৰী য'ত ৰঙীন ৰঙীন সপোন দেখে আৰু তাত যোৱাৰ লগে লগে দেখা পাইছোঁ যে গোটেই অসম ভৱনৰ কাষে পাশে গোটেই জংঘল ভিতৰতো জংঘল মাজৰ যিটো আইলেণ্ডটো আছিলে তাৰপিছত তাত গ'লোঁ সোমোৱাৰ লগে লগে অসম ভৱনটোত প্ৰায় 1 ইঞ্চিমান ধূলিৰে পোত খাই আছে আৰু নিজকে মই লিখিছোঁ মই কিতাপখনত যে মই প্ৰতিটো খোজ দিয়াৰ লগে লগে ধূলিবোৰ যেতিয়া উৰি গৈছে
তেতিয়া হিন্দী ফিল্মত যে হিৰোবিলাক যায় নহয়, ঠিকেই, হয়। প্ৰতিটো খোজত যে ধূলিবোৰ উৰি যায় যে, সেই নাই। মোৰ নিজকে কিন্তু হিৰো নিচিনাই লাগিছিলে, যদিও জৰাজীৰ্ণ আছিল। হয়। তেনেকৈ গৈ অসম ভৱনত পদাৰ্পণ কৰিছিলোঁ। সেইখিনি সময়ত আপোনাৰ পৰিবাৰ আছিলে, লগতে আপোনাৰ মাইকেল বুলি এজন ল'ৰা আছিল। য়েছ, সেই দুজনক লৈ সেই দুজনক লৈ আপুনি গৈছে। তাতে আপোনাৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি থোৱা হৈছে, পানী খাবলৈও আপোনাৰ পানী হয়। বস্তুখিনি কিনিবলগীয়া হৈছে। হয়। তাৰপিছত সেই প্ৰত্যাহ্বান যি সংগ্ৰাম আপুনি সন্মুখীন হ'বলগীয়া হৈছিলে, হয়। আপুনি অৱশ্যে এটা কথা এইখিনিতে আমি দৰ্শকসকলক ক'ব বিচাৰিম যে ত্ৰিনয়ন সন্দিকৈয়ে বাহিৰলৈ বিদেশলৈ যাবলৈ এটা সুবিধা পাইছিলে, নোপোৱা নহয়, তেওঁ যাবও পাৰিলে হয়। হয়। কিন্তু সেই প্ৰত্যাহ্বান, সেই সংগ্ৰাম আপুনি সন্মুখীন হ'ল, কাৰণ আপুনি এগৰাকী স্বাভিমানী অসমীয়া বুলি কৈ আহিছে। গতিকে সেই সংগ্ৰামৰ পৰা আপুনি পিছ নুহুকিলে, হয়। আপুনি আগবাঢ়ি গ'ল। সেই সংগ্ৰামখিনিৰ বিষয়ে জানিব বিচাৰিম আমি। মই যাওঁতে অসম ভৱনততো পানী নাছিলে। পানী মানে যিটো পানীৰ পাম্প আছিলে সেইকেইটাও বিকল হৈ আছিলে। কি কৰিম? তেতিয়া এই মাইকেল ৰাজবংশী বুলি যিজন ল'ৰা আমাৰ লগত গৈছিলে, সেই ল'ৰাজনে বহুত কষ্ট কৰিলে। তলৰ পৰা পানী বাল্টিত দাঙি দাঙি আনে, তেওঁ ওপৰলৈ লৈ আহিছিলে। আৰু মই যোৱাৰ পিছতে অলপ দিনৰ পিছত অসম ভৱনটো হঠাতে লিজত যাব বুলি ওলালে। সেইটো সময়ততো মোৰ মূৰত সৰগ ভঙা দি ভাঙি পৰিলে, কাৰণ কিয় মোৰ ৱাইফ প্ৰেগনেণ্ট হ'ল তাতে। মই কি কৰিম? সকলোৱে দেখিছে যে ভৱনটো লিজত দিবই। তেতিয়া মই এটা কথা ভাবিলোঁ যে অসম ভৱন এনেকুৱা এটা ভৱন হয়, এই অসম ভৱনটো বহুত প্ৰস্পেক্টছ আছে, ভৱিষ্যত আছে। আৰু অসম ভৱনে মই ভাবোঁ যে অসমৰ ৰাইজক বহুত সহায় কৰিব ভৱিষ্যতে। আৰু মই তেতিয়া কি কৰিলোঁ, সেইটো সময়ত অলপ কষ্ট পালোঁ হয়। মই প্ৰায় 9 মাহ, এবাৰ ধৰি লওক 3 মাহ, এবাৰ 4 মাহ, এবাৰ 2 মাহ, এনেকৈ লাইট পানী কাটি দিছে। আৰু লাইট পানী সংযোগ বিচ্ছিন্ন হৈ যোৱা মানে এজন মানুহ থাকিব নোৱাৰে তেতিয়া। সেইটো সময়ত মই ৱাচি ৰেলৱে ষ্টেচনত গৈ গা ধুওঁ। আৰু মোৰ শহুৰ দেউতাই এটা জেনেৰেটৰ কিনি দিছিলে। আৰু সেইটো ৰাতি 10টা বজাত চলাওঁ, ৰাতিপুৱা 6টালৈকে চলাওঁ, কাৰণ সেইটো সময়ত পইচাৰো খুব নাটনি। তেতিয়া পইচাবিলাক তেতিয়া সি হেৰিত যায়, ড্ৰাফ্টত যায়। তেনেকৈ কিন্তু মই এটা বস্তু ভাবিলোঁ যে মই যদি অসম চৰকাৰক মোক এটা বিশ্বাসত পঠাইছে, অসম চৰকাৰৰ ওচৰতো মই বিশ্বাসী হ'বই লাগিব। সেইকাৰণে নাজানো কোন আছিলে তাৰ পিছত যে এই কোনে আইডিয়া দিছিলে যে সেইটো লিজত দিব বুলি। কিন্তু মই চৰকাৰক মাৰ্গদৰ্শন কৰিছিলোঁ যে ছাৰ, যাকে হওক লগ পাওঁ, যে এইটো অসম ভৱনটোৰ পৰা ভৱিষ্যতে বহুত উপকৃত হ'ব। আৰু সেই মাৰ্গদৰ্শন কৰোঁতে বহুত মোৰ কিছুমান উচ্চপদস্থ বিষয়া আছে, তেওঁলোকে সহযোগ কৰিলে। কৰি মেলি সেই গোটেই অনুষ্ঠানটো যিটো লিজত যাব ওলাইছিলে, তাৰ পৰা আকৌ পুনৰুদ্ধাৰ হৈ অসম ভৱনটো আজি আপোনালোকে এই অসম ভৱনটো যিটো দেখা পাইছে, আৰু বৰ্তমান অসম ভৱনটো হৈছে মানৱ সেৱাৰ এটি কেন্দ্ৰ। আৰু এইখিনিতে আমি দৰ্শকক ক'ব বিচাৰিছোঁ যে যি আদৰ্শ আপুনি দাঙি ধৰিছে, সেয়া আমাৰ চৰকাৰী চাকৰিয়ালসকলে জনাটো খুবেই দৰকাৰ, খুবেই প্ৰয়োজন। কাৰণ এটা বিভাগত থাকি আপোনাৰ ওপৰত থাকিব মুৰব্বী, সেইসকলক আপুনি মাৰ্গদৰ্শন কৰোৱাটো ইমান সহজ কথাও নহয়। যেতিয়া তেওঁলোকে ইতিমধ্যে চিন্তা কৰি পাইছে, বুদ্ধপৰিকৰ হৈ আছে যে তেওঁলোকে লিজত দিব, তথাপিও আপুনি সেই মাৰ্গদৰ্শন কৰি পেলাই আজি বৰ্তমান যিটো অৱস্থাত আমি এই মুম্বাই অসম ভৱনটো দেখিবলৈ পাইছোঁ। গতিকে সকলো সেই আপোনাৰ এটা সিংহভাগ যিখিনি বুলি ক'ব পাৰি, সেয়া আপোনাৰ ওপৰতেই পৰিছে। কষ্ট হৈছে, মই আপোনাক ইণ্টাৰাপশ্যন কৰিছোঁ মাজতে। তাৰমানে মই হৈছে খুব স্বাভিমানী ব্যক্তি। মোৰ এটা থাকে যে এখন চৰকাৰৰ ওচৰত বহুত টকা পইচা থাকে, এটা কোম্পেনীৰ ওচৰত নাইতো, হয়নে নহয়? যদি এজন কোম্পেনীৰ মানুহে যদি এটা কাম কৰিব পাৰে, আমি চৰকাৰী মানুহে কিয় কৰিব নোৱাৰোঁ? চৰকাৰত যিবিলাক অভিযন্তা আহে বা বিষয়া আহে, তেওঁলোক কিন্তু চোকাই মানুহ, হয়নে নহয়? তেওঁলোক কম্পিটিটিভ এক্সাম দিয়ে, পায়। গতিকে মই মই কৰ্পৰেট ছেক্টৰৰ কথা কৈছোঁ, তেওঁলোকতকৈ আমি কোনো গুণে কম নহয়। কিন্তু ক'ৰবাত যেন সততা আৰু সদিচ্ছাৰ ক'ৰবাত অভাৱ হয় বুলি কেতিয়াবা ভাবোঁ। গতিকে মই ভাবোঁ যে আই এম লয়েল টু মাই গভৰ্ণমেণ্ট। সেইকাৰণে মই গভৰ্ণমেণ্টৰ ওচৰত সদায় সততা ৰাখি কাম কৰোঁ। আৰু সেই সততাক মই প্ৰত্যেকক কওঁ যে আমি কোনো ক্ষেত্ৰতে কম নহয়। ব্যক্তিগত কৰ্ণ কৰিলে যে এটা অনুষ্ঠান ওপৰলৈ যাব সেইটো নহয়। গতিকে চৰকাৰীভাৱে থাকিও এটা অনুষ্ঠান আমি জীয়াই তুলিব পাৰোঁ। এইখিনিতে মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। যদিও চৰকাৰী চাকৰিয়াল, চৰকাৰী বিষয়া হিচাপে আমি প্ৰায় দেখিবলৈ পাইছোঁ যে চৰকাৰে বিভিন্ন নিজৰ চৰকাৰী প্ৰতিষ্ঠানসমূহক ব্যক্তিগত হাতত আপোনাৰ দি দিয়ে, ব্যক্তিগতকৰণ কৰা হয়, আমি দেখিছোঁ। কিন্তু তথাপি আপুনি এনেকুৱা এটা আপোনাৰ অনুভৱ হয়নে যে সেইখিনি দেখোন আমাৰ পৰ্যাপ্ত যিখিনি আহিলা আছে বা আমাৰ যিমানখিনি সম্পদ আছে, সেইখিনিৰে আমি লিজত নিদিয়াকৈ বা ব্যক্তিগতকৰণ নকৰাকৈও আমি আগবাঢ়ি যাব পাৰোঁ?
হয় মইতো সদায় কওঁ কাৰণ কিয় মই আজিও কওঁ যে মই কোনো ক্ষেত্ৰতে আমি কম নহয় চৰকাৰ মানে সদায় এটা ভাল প্লানিং লাগে যদি ভাল প্লান কৰে আঁচনি থাকে প্ৰতিটো আঁচনিয়ে হওক বা প্ৰতিটো অনুষ্ঠানত আমি জীয়াই তুলিব পাৰোঁ বা কেতিয়াও নাভাবোঁ যে অসম্ভৱ বুলি বস্তু বুজিছোঁ এই এটা অবিৰত যাত্ৰাত সংগ্ৰাম প্ৰত্যাহ্বান আছে হয়। সেই প্ৰত্যাহ্বানৰ মাজতে আপোনাৰ আৰু এটা প্ৰত্যাহ্বান সংগ্ৰাম আপুনি কৰিব লগা হৈছিলে এই আৰ্থিক অনাটনৰ কথা এটালৈ হয়, আহিছোঁ হয়। অনাটনৰ কথা এইকাৰণে কৈছোঁ যে আপুনি কৈছে যে ড্ৰাফ্ট পঠিয়াওঁতে সময় লাগে হয়। আকৌ এনকেছ কৰিবলৈও সময় লাগে হয়। তো সেইখিনি সময়ত সেই আৰ্থিক অনাটনৰ কাৰণে আপুনি এই আমাৰ যিষাৰ কথা আছে যে অভাৱেই আৱিষ্কাৰৰ মূল হয় সেই অভাৱতে আপুনি এগৰাকী ভইচ অভাৰ আৰ্টিষ্ট হ'লগৈ দৰ্শকক ক'ব বিচাৰিছোঁ যে বিভিন্ন অসমীয়া বিজ্ঞাপনত কণ্ঠদান কৰা ভইচ অভাৰ আৰ্টিষ্ট এগৰাকী হৈছে ত্ৰিনয়ন সন্দিকৈ সেইটো কেনেকৈ আৰম্ভ হ'ল প্ৰথম বিজ্ঞাপনটো কি আছিলে এবাৰ যদি আপুনি আমাক কৈও শুনায় তেনেহ'লে আমাৰ দৰ্শকসকলে পুনৰ ৰোমন্থন কৰিব পাৰিব কাৰণ মই জানো যে আমাৰ দৰ্শকসকলে সেই বিজ্ঞাপনসমূহ অনাতাঁৰৰ যোগেদি বা টেলিভিশ্যনৰ পৰ্দাত দেখিছে আপুনি ঠিকেই কৈছে যে অভাৱেই আৱিষ্কাৰৰ মূল মোৰ এটা জীৱনত আৰম্ভ হৈছিলে ডিব্ৰুগড় অনাথৰ কেন্দ্ৰত মই যেতিয়া মই যুৱবাণী অনুষ্ঠানত বা তেনেকুৱাত যাওঁ যেতিয়া মই এয়া আকাশবাণী ডিব্ৰুগড় অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 529.1 মেগাহাৰ্টছত এইবাৰ আপোনালোকে শুনক আপোনালোকৰ প্ৰিয় অনুষ্ঠান সুৰৰ সাতসৰী অনুষ্ঠানৰ আৰম্ভণিতে শুনক আপোনালোকৰ প্ৰিয় শিল্পী পুলক বেনাৰ্জীৰ কণ্ঠত এটি আধুনিক গীত এনেকৈ কওঁতো দেখিছোঁ যে মোৰ কিবা এটা আছে বম্বে যোৱাৰ লগে লগে যেতিয়া মই আৰ্থিক অনাটনৰ সন্মুখীন হ'লোঁ তেতিয়া প্ৰকাশ শইকীয়া নামৰ মানুহ এজনে মোক তেখেতৰ খোল খালে মোক ঘৰত কম্পিউটাৰ বনাব আহিছিলে তাতে মাইক থাকে যে মই মাইকত এনেকৈ হঠাৎ ধেমালিতে ক'লোঁ আপোনাৰ কণ্ঠটো দেখোন অলপ ৰেডিঅ'ৰ নিচিনা লাগে তেতিয়া ভিনিয়েকৰ লগত মোক লগাই দিলে প্ৰকাশ শইকীয়াৰ লগত তেতিয়া মই গ'লোঁ আৰু তাত বহুত বেলেগ বেলেগ ধৰণৰ কেৰেক্টাৰ ভইচ থাকে হেৰি থাকে কিছুমান মাষ্টাৰ ভইচ অভাৰ থাকে কৰোঁতেতো বহুতেই কৰিলোঁ তেনেকুৱা ইমান মনত নাই তথাপিও মই কৈ দিছোঁ আৰু আমি যে তেল লগাওঁ নিহাৰ নিহাৰ কোকোনাট হেয়াৰ অইল ই আপোনাৰ চুলি কৰে ৰেচমি মুলায়ম পাৰ্লে মাৰি চইচ দাম মাত্ৰ 10 টকা সৰ্বশিক্ষা অভিযান হিন্দালকো ইভালাষ্ট এলুমিনিয়াম ৰুফিং চিট দীৰ্ঘদিনৰ কাৰণে সুন্দৰ আমাৰ এতিয়া দৰ্শকসকলে পুনৰ ৰোমন্থন কৰিব হয় সেই মাতষাৰ আমি শুনি আহিছোঁ কিন্তু আজি আমাৰেই সৌভাগ্য যে আপোনাক আজি আমাৰ এই অনুষ্ঠানটিত আমি পাইছোঁ আমাৰ দৰ্শকসকলক আপোনাৰ পৰিচয় কৰিব বিচাৰিছোঁ মাতটোৱে ইমান দিনে পৰিচয় আছিলে আজি মানুহজনকো আপোনালোকে দেখা পালে ইয়াৰ পৰা আকৌ আমি আমাৰ যাত্ৰা আগুৱাই নিছোঁ বিদেশলৈ যাবলৈ সুবিধা পাইছিলে আনকি আপোনাৰ ভিজাটো আপোনাৰ মোহৰ লাগি গ'ল আপুনি যাওঁ বুলি গুচি যাব পাৰিলে হয় সেইখিনি সময়ত আৰু এটা সংঘাত এটা হৈ গ'ল যে আপোনাৰ বিবেক আৰু অন্তৰাত্মাৰ মাজত এটা সংঘাত অন্তৰাত্মাই এষাৰ কথা কৈছে বিবেকে কৈছে তুমি গুচি যোৱা এনেকৈ থাকিব নালাগে ইমান কষ্টৰ মাজত থাকিব নালাগে সেই সংঘাত আমি প্ৰতিজন ব্যক্তি আমি সেই সন্মুখীন হওঁ সেই সংঘাতটো আপুনি কেনেকৈ অতিক্ৰম কৰিলে কেনেকৈ আপুনি বিবেকক বাদ দি অন্তৰাত্মাৰ কথা শুনিবলৈ বাধ্য হ'ল আমাৰ দেউতাই কিছুমান কথা কৈ গৈছিলে যে বিবেক আৰু অন্তৰাত্মা আত্মাই যিটো কথা কয় সেইটো সদায় সঁচা হয় কাৰণ আপুনি চাবচোন মাকে যেতিয়া বাচ্ছা এটাক মৰম কৰে নহয় সি মূৰলৈ টানি নালাগে সদায় বুকুৰ মাজত লয় তাৰমানে অন্তৰে যিখিনি কথা কয় সদায় সঁচা হয় মাকৰ মৰম সদায় সঁচা হয় ৰাইট মাকৰ সমান কোনো মৰম কৰিব নোৱাৰে যেতিয়া মই আৰ্থিক অনাটনৰ সন্মুখীন হৈছিলোঁ মুম্বাইত গৈ মেলি তেতিয়া মই এখন ড্ৰাফ্ট পাবলৈ অসম চৰকাৰত যেতিয়া মই মোৰ ইয়াৰ পৰা গুৱাহাটী বিল্ডিং ডিভিজনৰ পৰা যায় 24-25 তাৰিখ মানে মই গৈ পাওঁগৈ তেতিয়া মোৰ খুব কষ্ট হয় তেতিয়া মই চলিম কেনেকৈ মুম্বাইৰ দৰে এখন ইমান ব্যয়বহুল চহৰ তেতিয়া মই এই যে ভইচ অভাৰ আৰ্টিষ্টত গ'লোঁ কাম কৰিলোঁ ঠিক তেনেকৈ থাকোঁতে মোৰ এটা উদ্দেশ্য আছিল যে মই এদিন বিদেশত যামগৈ হঠাৎ মই এটা জেম মেহতা বুলি কওঁ মনত আছে আজিও তাত মই এটা কোম্পেনীত মই এপ্লাই কৰিলোঁ এটা লণ্ডন বেষ্ট কোম্পেনী সেইটো মিড মেক আছিলে তাত মই চিলেক্ট হৈ গ'লোঁ যোৱাৰ সময়ত তেতিয়া অসম ভৱনটোতে লিজত দিব লৈছে মইতো তাত থাকিবলৈ দিগদাৰ হৈ গৈছে মোৰ চব ফালৰ পৰা আৰ্থিক অনাটনে মই খেঁচা মাৰি ধৰিছে তেতিয়া মই যেতিয়া চাকৰিটো পালোঁ মই লাষ্টত যেতিয়া মোৰ হেৰি হৈ গৈছে পাছপৰ্টত যেতিয়া মোৰ হেৰি হৈছে তেতিয়া মই ৰৈ আছোঁ যে মই হাৰি পলাই যাম নেকি মোৰ দেউতাটোতো ইমান মানে দুৰ্বলী নাছিলে দেউতা সাহসী মানুহ আছিলে আৰু মই সেই অনিল সন্দিকৈৰ পুতেক হয় মই যদি এনেকৈ পলাই যাওঁ
তেতিয়াহ'লে গোটেই জীৱন মানুহে মোক বা মোৰ নিজৰ অন্তৰাত্মাই বিবেকে দংশন কৰিব মোক যে তই পলৰীয়া হয়। সেইকাৰণে মই ভাবিলোঁ যে নাই, অসম ভৱনটো মই লিজত যিটো দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে সেইটো মই স্তব্ধ কৰাবই লাগিব। কাৰণ অসম ভৱনটো এনেকুৱা হয়তো এইটো ষ্টেটক ৰিপ্ৰেজেণ্ট কৰে। এইটো হয়, ঠিকেই। আমাৰ গৌৰৱ, মান, সন্মান হৈছে এটা ভৱন, ষ্টেট গেষ্ট হাউচ হয় এইটো। বস্তু নহয়, ইয়াক ৰাখিবই লাগিব। গতিকে মই তাৰ পৰা জেমমেটা অফিচৰ পৰা মই আকৌ বেক কৰি গুচি আহিলোঁ। কিন্তু ইমান ধুনীয়া এটা মই সুন্দৰ পেকেজ পাইছিলোঁ। আজি মই খুব মানে আৰামত এটা খুব আৰামদায়ক জীৱন এটা মই কটাব পাৰিলোঁহেঁতেন। হয়, আপুনি আৰামদায়ক এটা জীৱন কটাব পাৰিলে হয়, কিন্তু আপোনাক আমি ত্ৰিনয়ন সন্দিকৈক আমি আমাৰ মাজত নাপালোঁ হয়। সেইটো হয়, সেইটো হয়। কিন্তু সেই ত্ৰিনয়ন সন্দিকৈক আজি আমি আমাৰ অনুষ্ঠানত পাইছোঁ, আৰু তাৰে পৰা আপোনাৰ আৰম্ভ হ'ল, কষ্টখিনি কৰিলে, প্ৰত্যাহ্বান সংগ্ৰাম কৰি গ'ল। 2004 চনত মুম্বাই অসম ভৱন মুকলি কৰি দিয়া হ'ল সাধাৰণ ৰাইজৰ বাবে। হয়, তথাপিও প্ৰত্যাহ্বান তাতে শেষ হোৱা নাই। এতিয়া মুম্বাই অসম ভৱন হৈছে টাটা মেম'ৰিয়েল কেঞ্চাৰ হস্পিটেলৰ পৰা 23 কিলোমিটাৰ দূৰৈত। হয়, আৰু সেইটো এটা প্ৰত্যাহ্বান আছিলে যে মানুহখিনিক এতিয়া কেনেকৈ ইমান দূৰলৈ আনিব, কাৰণ মানুহে অনীহা প্ৰকাশ কৰিছিলে যে ইমান দূৰত 23 কিলোমিটাৰ অহা যোৱা কৰা মানে আপোনাৰ কিমান সময় লাগিব মুম্বাই নিচিনা এখন মহানগৰীত। সেই প্ৰত্যাহ্বানটো এতিয়া কেনেকৈ সন্মুখীন হ'ল, কেনেকৈ মানুহখিনিক আনিব পাৰিলে অসম ভৱনলৈ? মোৰ চাকৰি জীৱনত এজন লগ পোৱা এজন ব্যক্তি, যাক মই শ্ৰদ্ধা কৰোঁ, নিজৰ জ্যেষ্ঠ ভাতৃৰ দৰে সন্মান কৰোঁ, তেখেত হৈছে দেৱাশীষ শৰ্মা। মই যেতিয়া 2001 চনত গ'লোঁ, 2003 চনৰ শেষৰ ফালে তেখেতে মানে তাতে যোগদান কৰিলে। আৰু মোৰ মুখত দাদা বুলিয়ে ওলাব, কাৰণ মই দাদা বুলিয়ে মাতোঁ। আৰু দেৱাশীষ শৰ্মা অহাৰ পিছত আমি দুইজনে মিলি, তেখেত আহোঁতেও কিন্তু সেই লিজৰ পৰ্বটো শেষ হোৱা নাছিলে। তাৰপিছত আহি আমি একেলগে লগ লাগিলোঁ, তেখেতে ৰিপৰ্ট কৰিলে। তাৰপিছত 2004 চনৰ আমি 1 জুলাই তাৰিখে আমি অ'পেন কৰিছোঁ ৰাইজৰ বাবে। প্ৰথম অৱস্থাত কৈছে যে ইমান দূৰলৈনো কেনেকৈ মানুহবোৰ যাব। তেতিয়া দেৱাশীষ শৰ্মাই তেতিয়া জয়ন্ত বৰ্মন বুলি এজন আমাৰ আছিলে তাতে অফিচাৰ, জয়ন্তক কৈছে যে জয়ন্ত, অসম ভৱনটোতো এনেকৈ থাকিলে নহ'ব, তুমি মানুহ আনিব লাগিব। চবেই কয় যে 23 কিলোমিটাৰ দূৰত কেনেকৈ যাব, কি হ'ব। জয়ন্তক এটা লজবিলাকত যায়, এটা মনত আছে ৰুবিয়া লজ, তাত অসমীয়া মানুহবিলাক খুব গ'লে তাত থাকে, হোটেল সৰিয়মত থাকে। তাৰপিছত তাত গৈ জয়ন্তই গৈ মানুহবিলাকক গৈ মানে খুব পতায় আৰু বলকচোন আপোনালোকে অসম ভৱনত যাব। তেতিয়া গোটেই অসম ভৱনটো খালী পৰি থাকে। তেনেকৈ এজন দুজনকৈ মানুহ আহিছে। তাৰ লাহে লাহে থাকি যেতিয়া ভাল পালে, সুবিধা পালে, অসম ভৱনত আমি হয়তো যিমানখিনি ফেচিলিটি দিব লাগে দিব পৰা নাই, কিন্তু আমি এটা যে তেওঁলোকৰ প্ৰতি যোনটো মৰম, আমাৰ আগ্ৰহ আছে, সেইটো দেখাৰ পিছত দেখিছোঁ লাহে 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 ইমান মানুহৰ সমাগম হ'ল তাত। এতিয়া আজি আপুনি 2 মাহৰ আগতো যদি আপুনি বুকিং কৰে, অসম ভৱনত এটা কোঠা পোৱা খুব কঠিন হয় এতিয়া বৰ্তমান। এইখিনিতে আহিছোঁ আমাৰ আপুনি দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ কথা ক'লে, তেওঁ বৰ্তমান মৰিগাঁও জিলাৰ এতিয়া জিলা আয়ুক্ত হৈ আছে। কিন্তু দুয়োজনে একদম ৰোমান্টিক মানুহ। তেখেতেও গান গায়, গীটাৰ বজায়, আপুনিও আপোনাৰ সেই গীটাৰ। মই এটা অনুভৱ কৰিছোঁ যে আপোনালোকৰ যেতিয়া লগ হৈছিলে, আপোনাৰ যেতিয়া মিলন হৈছিলে, কওঁ যে মণি কাঞ্চন বুলি ক'লেও ভুল নহ'ব, কাৰণ দুয়োজন মানুহৰ সেই একেই বেণ্ড অফ মাইণ্ড, একেই আপোনালোকে সেই প্ৰত্যাহ্বানখিনি একেলগে যুটীয়াভাৱে আপোনালোকে সন্মুখীন হৈছিলে, সংগ্ৰাম কৰি গৈছিলে। আৰু আজি এই দুজন ব্যক্তিৰ কাৰণে আজি বৰ্তমান আমি এই অসম ভৱনটো আমি দেখিবলৈ পাইছোঁ। নিশ্চয় এটা আড্ডা বহিছিলে, সেই আড্ডাত কেনেকুৱা ধৰণৰ গীত মাত হৈছিলে, আমি যদি সেই তাৰে অকণমান সোৱাদ অকণমান লৈ পেলাই আমাৰ অনুষ্ঠানটো যদি আগুৱাই নিব পাৰোঁ, তেনেহ'লে খুবেই ভাল লাগিব। আচ্ছা, দেৱাশীষ দা ডিব্ৰুগড়ৰ ডন বস্কোত পঢ়া, আৰু মই গভৰ্ণমেণ্ট বইজৰ। ডিব্ৰুগড়ত এটা খুব সাংস্কৃতিক এটা সুন্দৰ মহল আছে। দেৱাশীষ দাই গীত গায়, ভাল গীত গায়। আৰু আপোনালোকৰ দূৰদৰ্শনতো এজন মোৰ বন্ধু আছে, গৌতম শৰ্মা। গৌতম আমাৰ ডিব্ৰুগড়ৰ চিংচাপৰি হয়। আৰু ভাল লাগে যে মোক বহুত দিনৰ আগতে কৈছিলে যে ত্ৰিনয়ন তুমি এদিন আহিবা আমাৰ দূৰদৰ্শনত। আজি সেই সুযোগটো পাইছোঁ গৌতমৰ কাৰণেই। আৰু গৌতমক খুব মানে মিউজিক চিউজিক ভাল পায়। গৌতম ডন বস্কোত পঢ়া। ঠিক তেনেকৈ দেৱাশীষ দাক গৈ তাক লগ পালোঁ। আৰু তাত আমি যেতিয়া লগ পাওঁ, আমি পুৰণা কথাবিলাক ডিব্ৰুগড়ৰ কথা আড্ডা হয়। আৰু তেনেকৈ হোৱাৰ লগে লগে দেৱাশীষ দাও গীটাৰ লয়, মইতো প্ৰফেচনেল গীটাৰিষ্ট আছিলোঁ এটা সময়ত। আমি দুয়োটাই সন্ধিয়া হোৱাৰ লগে লগে গীটাৰ দুখন লৈ বহি যাওঁ, তেনেকুৱা আমাৰ আড্ডা জমি উঠে। গতিকে সেই গীটাৰ বাদনৰ সোৱাদ যদি আমি আমাৰ অনুষ্ঠানত আজি ল'ব বিচাৰোঁ, আপুনি নিশ্চয় দিব বুলি আশা কৰিছোঁ। একদম 100%। তেনেহ'লে আমি যদিও ত্ৰিনয়ন সন্দিকৈ ডাঙৰীয়া এজন গায়ক নহয়, তথাপিও একলি গুণগুণাই দিব বুলি মই আশা কৰিছোঁ গীটাৰৰ লগত। ডেফিনেটলি।
মই আকাশবাণীত বজাইছিলোঁ যদিও অসমৰ এজন জনপ্ৰিয় গায়ক জিতুল সোণোৱাল, হয় যিটো ৰক এণ্ড ৰোল বা শ্ল' ৰক সেইটো ষ্টাইলত গীতবিলাক অসমীয়া ষ্টাইলত অসমীয়াত গাইছিলে, হয় যাৰ কাৰণে তেখেতৰ কিছুমান গীত যেনেকৈ মৰমী লগৰী, হয় প্ৰথম দেখাতে ভাবিছিলোঁ বহু কথা। মই গায়ক নহয়, প্ৰথমতে মই কৈ দিছোঁ যে মোৰ শ্ৰোতাসকলক, দৰ্শকসকলক, যে মই গায়ক নহয়, তথাপিও মাজে মাজে গীটাৰখন লৈ গুণগুণাই উঠোঁ। আৰু আজি জিতুল দাৰ এটি গীত মই গুণগুণাই আছোঁ। প্ৰথম দেখাতে ভাবিছিলোঁ বহু কথা, কম বুলি নহ'ল কোৱা, আজিও নহ'ল কোৱা। প্ৰথম দেখাতে ভাবিছিলোঁ বহু কথা, কম বুলি নহ'ল কোৱা, আজিও নহ'ল কোৱা। এতিয়া যাবৰ হ'ল আপোন ঘৰলৈ, দূৰলৈ, দূৰলৈ, দূৰলৈ। প্ৰথম দেখাতে ভাবিছিলোঁ বহু কথা, কম বুলি নহ'ল কোৱা, আজিও নহ'ল কোৱা, আজিও নহ'ল কোৱা। সুন্দৰ, ধন্যবাদ। খুবেই ভাল লাগিলে এই পুৰণা দিনৰ কথা। আপোনাৰ ডিব্ৰুগড়ৰ সেই সময়ৰ যিখিনি সংগীতৰ যি যাত্ৰা আপুনি আৰম্ভ কৰিছিলে, হয়। সেই যাত্ৰা এতিয়াও অব্যাহত আছে। আপোনাৰ মুম্বাই অসম ভৱনত এতিয়াও আপোনালোকে সেই মানে এটা পৰিৱেশ হয়, হয়, কৰি তুলিছে। এতিয়া সেই তাহানি দিনৰ পৰা এতিয়া পুনৰ উভতি আহিছোঁ এতিয়া বৰ্তমান সময়লৈকে। হয়। সেই ভূমি মহলা আৰু এটা প্ৰথম মহলা, গ্ৰাউণ্ড ফ্ল'ৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা এতিয়া এটা ডাঙৰ বিল্ডিং, হয়। আৰু সেই বিল্ডিংটোত অকল বিল্ডিঙেই নহয়, তাত এটা আত্মা এতিয়া সোমাই আছে। হয়, হয়। আপোনালোকে যিখিনি পৰিশ্ৰম কৰিছিলে সেইখিনি সাৰ্থক হ'ল, সাধাৰণ ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হ'ল। এতিয়া ইয়াৰ পৰা কৰ্কট ৰোগীসকল তাত চিকিৎসাৰ বাবে যায়। চিকিৎসাৰ কাৰণে কৰ্কট ৰোগীসকলৰ বাবে অসম ভৱন মুম্বাই এটা আশ্ৰয়স্থলী হয়। আৰু লগতে এটা সেৱাৰ কেন্দ্ৰ। হয়। এতিয়া যিখিনি সুবিধা দিছে সেই সুবিধাখিনিৰ বিষয়ে আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব। হয়তো ভগৱানে নকৰক হয়। কেতিয়াবা যাবলৈ হয়, যদি ফুৰিবলৈ গৈছে তেনেহ'লে বেলেগ কথা, কিন্তু এই ৰোগটোৰ যাতে নহয় সেইটোৱে আমি প্ৰাৰ্থনা কৰিম। কিন্তু যিসকলে যাবলগীয়া হয় বা যিসকলে যোৱা নাই এতিয়ালৈকে, তেওঁলোকে কেনেকুৱা ধৰণৰ সা সুবিধা তাত লাভ কৰিব পাৰিব, সেই বিষয়ে যদি আমাক চমুকৈ অলপ জনায়। আচ্ছা, মুম্বাই অসম ভৱনত আপোনালোকে দুটা টাইপত বুকিং কৰিব পাৰে, আৰু আজিকালি অনলাইনো বুকিং হৈছে। অ'কে, আৰু নহ'লে আপোনালোকে অসম ভৱনত ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে, কাৰণ অসম ভৱনটো এনেকুৱা এটা যে বেলেগবিলাক হাউচত কৈ দিব পাৰে যে আপুনি ইমান তাৰিখে ৰুমটো পাব, কিন্তু অসম ভৱনত অলপ কোৱাটো অসুবিধা। কাৰণ কি আপুনি ডক্টৰে চালে 5টা ৰেডিয়েশ্যন দিলে, তাৰপিছত আকৌ চাবকৈ আপোনাৰ 5টা দি হোৱা নাই, আপোনাক আৰু 5টা দিব লাগিব। গতিকে নিশ্চয়তা দিয়াটো অলপ অসুবিধা। তথাপি আমি এদিন বা দুদিনৰ আগত যোনবিলাকে প্ৰথমতে তেওঁলোকে আবেদন কৰে তেওঁলোকক জনাই দিয়া যায়। আৰু মুম্বাই এনেকুৱা এখন চহৰ, খুব খৰচী জেগা, কিন্তু এইটো ক্ষেত্ৰত মই এটা কথা অসম চৰকাৰৰ শলাগ লগাব লাগিব। অসম চৰকাৰৰ দৰে কোনো তেনেকুৱা কাম কৰা নাই। আজি মুম্বাইখন চহৰত 200 টকাত ক'ৰবাত ৰুম পায় নেকি? 200 টকাত এজন পেচেণ্টে তাত ৰুম পায় থাকিবলৈ। তাৰোপৰি ডৰ্মিটৰীত বৰ্তমান সম্পূৰ্ণ বিনামূলীয়া। বিনামূলীয়াত আৰু এটা কাৰণ আছে, তাৰ ক্ৰেডিটটো দেৱাশীষ শৰ্মাক দিব লাগিব। আমাৰ এটা নিৰ্দিষ্ট এটা এমাউণ্ট আছে যিটো আমি দিব লাগে, কিন্তু সেই টকাটো দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে, হাছুমাল ট্ৰাষ্ট বুলি আছে, তেওঁলোকৰ নামত একেলগে টকাটো আনি অসম চৰকাৰৰ যাতে ৰেভিনিউ যাতে লছ নহয় তাৰ কাৰণে সেই টকাটো অসম চৰকাৰক জমা দিয়ে। ফলত কি হৈছে, আমাৰ ৰোগীসকলে তাতে বিনা পইচাত থাকিবলৈ এটা সুবিধা পাইছে। এই কামটো বৰ্তমান কৰি থকা হৈছে। আৰু তাৰোপৰি আপোনালোকে ৰাতিপুৱা 7টা বজাত আমাৰ এখন বাছ যায়,
অসম ভৱনৰ পৰা আকৌ তাৰ পৰা ঘূৰি আহে নিৰ্দিষ্ট সময়ত আৰু অহা যোৱাৰ নামতো এক পইচাও দিব নালাগে কিছুমান কাম থাকে ভাল কাম আৰু এইটো সদায় শলাগ ল'ব লাগিব আজি দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন দেৱাশীষ শৰ্মা আছে তাতে গতিকে অসম চৰকাৰৰ লগত মিলি ইমান কিছুমান ভাল কাম কৰি আছে যে সেই কামবিলাকৰ দ্বাৰাই অসমৰ যিবিলাক ৰাইজ ৰোগী যায় তেওঁলোকৰ বহুত উপকৃত হৈছে আৰু ডেফিনেটলি অসম ভৱনটো ক'ব গ'লে কৰ্কট ৰোগীৰ বৰ্তমান এটা যিটো নিৰ্ভৰযোগ্য আশ্ৰয়স্থলী এতিয়া পুনৰ আকৌ আহিছে অসম ভৱনলৈ অসম ভৱনৰ এটা কোঠা 108 নং কোঠাটো এই 108 নং কোঠাৰ এটা বৈশিষ্ট্যতা এটা আছে তাত অসমীয়াৰ হিয়াৰ আমঠু সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা যেতিয়াই গৈছিলে সেই 108 নং কোঠাটোতে তেওঁ আছিল সেই বিষয়ে আমাক কওকচোন আপোনাৰ তেখেতৰ এটা সান্নিধ্য এটা লাভ হ'ল আৰু তেখেতৰ পৰা আপুনি কিমান কি শিকিবলৈ পালে ভূপেন দা মই কেইদিনমান আগত লিখিছোঁ যে ভূপেন দা এখন মহাসাগৰৰ দৰে মহাসাগৰৰ তলিত যদি আমি কিবা এটা বিচাৰি থাকোঁ আমি একো বিচাৰি নাপাওঁ ভূপেন দাৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বৰ এজন ব্যক্তি এতিয়ালৈকে হয়তো জন্ম হোৱা নাই অসমত যিহেতু মই বাহিৰত থাকোঁ ভূপেন দাক লগ পাইছিলোঁ গতিকে ভূপেন দা কি নাছিল তেওঁ একাধাৰে কবি হওক গায়ক হওক তেওঁ ছবি পৰিচালক হওক সংগীতৰ বহুত উপাধি আছে তেখেতৰ লগত আৰু তেতিয়া 2010 চনৰ পৰা আমি আকৌ নতুনকৈ পুনৰ নিৰ্মাণ কৰিছিলোঁ ওপৰৰ ষ্টৰকেইটা তাৰ আগতে আমাৰ অসম ভৱনত বেছি ৰুম নাছিলে সেই 108 নম্বৰ ৰুমটো আমি VIP ৰুম হিচাপে ৰাখোঁ আৰু ভূপেন দা যেতিয়া আহে আমি সেই 108 নম্বৰ ৰুমটোতে ৰাখোঁ তাতে ভাল লাগে দাদা আহিলে গোটেই কৰ্কট ৰোগীবিলাক তেওঁৰ ওচৰত দৌৰি যায় দেৱাশীষ শৰ্মা যায় আমি যাওঁ আৰু যেতিয়া দাদাই লগ পায় মোক ফটককৈ কয় যে ত্ৰিনয়ন গীটাৰখন লৈ আহা গীটাৰখন লৈ যাওঁ তেতিয়া লাহে লাহে দাদাই কিন্তু গীত গোৱা নাছিলে আৰু তেতিয়া দাদাই মোক কয় যে ত্ৰিনয়ন তুমি গীটাৰখন লৈ কিবা এটা গুণগুণাই মই বজাই গৈ থাকোঁ দাদাই ধুনীয়াকৈ বিচনাখনত শুই শুনে আৰু দেৱাশীষ দা ঘৰতো আহে দেই একদম ইকুৱেলি কেতিয়াবা দেৱাশীষ দা ঘৰত আহি থাকিও যায় তাতো ভাল লাগে মই এটা দাদাৰ এটা কথা মই ক'ম যে ভূপেন দা একচুৱেলি বহুত মানে বিশ্ব স্তৰত থাকিব লগা এজন শিল্পী আজি যদি বব ডিলানে যদি আজি নবেল প্ৰাইজ পাইছে তাতকৈ কিন্তু ভূপেন দা কোনো ক্ষেত্ৰতে কম নহয় ভূপেন দাক মই অসমৰ ৰাইজক অনুৰোধ কৰোঁ তেখেতৰ গীতসমূহ যিমান পাৰে ইংৰাজীত অনুবাদ কৰি হ'লেও ভূপেন দাক দেখাব লাগে যে আমি কিমান চহকী আমাৰ কালচাৰটো তো ভূপেন দাই এদিন মোৰ এটা কথা মোৰ খুব মনত পৰে মই যেতিয়া গীটাৰখন লৈ ভূপেন দাৰ ওচৰত বহোঁ এদিন ভূপেন দাই মোক সুধিছিল যে ত্ৰিনয়ন মইতো সেই তেতিয়াৰ দিনত হাৰমনিয়াম গীটাৰ তবলাযোৰ লৈ খুব সাধাৰণভাৱে গীত গাইছিলোঁ আৰু আজিকালিৰ গীতততো যন্ত্ৰ সংগীতৰ খুবেই মানে পৰিভৰ মোৰ গীতবোৰ নৱপ্ৰজন্মই শুনিবনে তেতিয়া দাদাক মই এটা শব্দতে মই উত্তৰ দিছিলোঁ যে দাদা এই বজাৰত চকুত চাট মাৰি ধৰা সুন্দৰ সুন্দৰ LED লাইট আহিলেও ভগৱানৰ থাপনাত সেই শলিতা গছিৰহে দাম আছে সেই শলিতা গছিৰ স্থান কেতিয়াও বিজুলী বাতিয়ে ল'ব নোৱাৰে আৰু দাদা আপোনাৰ গীতসমূহ সেই শলিতা গছিৰ দৰে আৰু আপোনাৰ গীতসমূহ আমি সদায় অজৰ অমৰ কৰি ৰাখিম তেতিয়া দাদাৰ চকু দি একদম চকু পানী বৈ গৈছিলে আৰু সেইটো কথা মই সেই অনুভৱটো মই প্ৰতিটো জেগাত যাওঁ সেই কথাটো মই কওঁ আৰু ভাল লাগে কি জানে মই কওঁ যে দাদাই জয়ন্ত হাজৰিকাৰ গীতবোৰ ভাল পাইছিলে যে ৰাণা ভাইটি কয় যিটো ক'ভিডৰ সময়ৰ কথা কৈছোঁ দিনবোৰ সদায় একে নাযায় এটা গীত গুণগুণাই নিশ্চয় মই কম বুলিয়ে ভাবিছোঁ মই বাৰে বাৰে কৈ আছোঁ যে মই গায়ক নহয় জয়ন্ত হাজৰিকাৰ গীত দাৰা দা দা দাৰা দাৰা দা 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 দাৰা দাৰা আকৌ নতুন প্ৰভাতো হ'ব কাল ৰাত্ৰি নাথাকিব নিউ নিউ কৰা ফেঁচাৰ চিঞৰ শিয়ালৰ ৰাৱাতৰিব আকৌ নতুন প্ৰভাত হ'ব কাল ৰাত্ৰি নাথাকিব নিউ
পেচাৰ চিঞা শিয়ালৰ নাৱা তৰিব আকৌ নতুন প্ৰভাত হ'ব নতুন প্ৰভাত হ'ব কাল ৰাত্ৰি নাথাকিব অন্ধকাৰৰে ডাইনী ভূতৰ বক্ষ পোহৰে বিদাৰিব আকৌ নতুন প্ৰভাত হ'ব কাল ৰাত্ৰি নাথাকিব নিউ নিউ কৰা পেচাৰ চিঞৰ শিয়ালৰ নাৱা তৰিব আকৌ নতুন প্ৰভাত হ'ব আকৌ নতুন প্ৰভাত হ'ব নিশ্চয় হ'ব আৰু আমি আমাৰ অনুষ্ঠানৰ শেষৰ ফালে আগবাঢ়িছোঁ মই আপোনাৰ নতুন কিতাপ যি কম বিন্দাছ কম হয় এই বিন্দাছ শব্দটো এতিয়া আমি এটা গ্ৰহণযোগ্য শব্দ এটা হৈ পৰিছে এই কি কম বিন্দাছ কমত কি কৈছে আপুনি মানুহৰ মনত কিছুমান ভাৱ থাকে পুঞ্জীভূত হৈ থাকে মইতো সকলোতে সকলো কথা ক'ব নোৱাৰোঁ মোৰ বাধ্যবাধকতা আছে সেই মনত পুঞ্জীভূত হৈ থকা মনৰ ক্ষোভ ভাৱ বেদনা এই সকলোবোৰ মোৰ এই কিতাপখনৰ দ্বাৰাই মই প্ৰকাশ কৰিছোঁ আমি সদায় কৃত্ৰিমতাক লৈ থাকোঁ জীৱনত ৰাইট নেচাৰেল বস্তুটো আমি কেতিয়াও নেদেখাওঁ মই ইয়াত প্ৰথম চেপ্টাৰটো লিখিছোঁ যে বিন্দাছ পুতেকৰ বিন্দাছ বাপেক মোৰ দেউতা এজন অভিযন্তা আছিল কিন্তু মোৰ দেউতাই সেই গাঁৱৰ পৰা অহা এজন অভিযন্তা আৰু তেওঁ জীৱনৰ শেষৰলৈকে এজন নিভাজ অসমীয়া হৈ আছিল আৰু সেই নিভাজ মানুহজনক মই এই গোটেই মোৰ কিতাপখনত এটা পৰ্ট্ৰেট কৰিছোঁ তাৰ উপৰি বহুত কাহিনী আছে ইয়াতে যেনেকৈ কিতাপ মই ভাবোঁ যে মই সমাজ সেৱা কৰিব লাগিব আগৰ যিখন কিতাপ লিখিলোঁ তাত আপোনালোকে টাটা হস্পিটেলত কেনেকৈ যায় কি কৰে গোটেই ঘটনাবোৰ লিখিছোঁ তাতে হাতপুথি কৰ্কট ৰোগীসকলৰ হাতপুথি বুলি কয় এতিয়া মই কোৱা নাই এইটো পাঠকে কয় ঠিক এতিয়া কিতাপখনত মই দেখিছোঁ যে ভেলুৰত বহুত মানুহ যায় আজিও যায় ভেলুৰত কেনেকৈ যাব লাগিব কি কৰিব লাগিব তাতো এটা অসম্ভাৱনা গঢ়ি উঠিছে সেইটো আপুনি বোধ কৰোঁ আপোনাৰ দায়িত্বতেই আছিলে ভেল্লোৰ চেন্নাইত প্ৰথম অৱস্থাত যেতিয়া মাটি কিনিবলগীয়া মানে মাটি কিনাৰ পৰা আৰম্ভ কৰি মাটি অধিগ্ৰহণ কৰা তাতো কিছুমান মোৰ প্ৰত্যাহ্বান আহিছিলে কেতিয়াবা লিখিম অকণমান ভেলুৰত মই লিখিছোঁ ভেলুৰৰ সেইটো আৰু এইটো এটা ভেলুৰটো মই ভাবোঁ যে অসম চৰকাৰৰ এটা খুব সুন্দৰ অনুষ্ঠান অলপতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে সেইটো ৰাইজৰ বাবে মুকলি কৰিছে আৰু অসমৰ ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ আপোনালোকে যাব ভেলুৰ অসম ভৱনটো বৰ ধুনীয়া তাতে আপোনালোকে বহুত সুবিধা পাব আমাৰ তাৰ অফিচাৰসকলো খুব ভাল সহায় কৰে আৰু বৰ বেছি দূৰ নহয় টাটা এই যিখন আমাৰ যিটো খ্ৰীষ্টান মেডিকেল কলেজ আছে তাৰ পৰা ওচৰতে আৰু খুব প্ৰাইম লোকেশ্যনত আছে গতিকে এই কিতাপখনত মই কৈছোঁ যে মই কিছুমান মাৰ্গদৰ্শন কৰিছোঁ কিছুমান ক্ষেত্ৰত ৰাইজৰ সহায় হ'ব পৰাকৈ আৰু কিছুমান থাকে সমাজত আমি পৰিৱৰ্তন সাধিব লাগিব য'ত মোৰ দুজনী ভণ্টি সেই ভণ্টিৰ কাহিনীটো আপোনালোকে কিতাপতেই পঢ়িব আজি সময় যথেষ্ট কম গতিকে মই কৈছোঁ যে তাত কিছুমান কাহিনী লিখিছোঁ যিবিলাক কাহিনীৰ দ্বাৰা এখন সমাজ পৰিৱৰ্তন কৰিব পাৰি আৰু সমাজ যেতিয়া আপুনি পৰিৱৰ্তন কৰিবলৈ যাব তেতিয়া বহুতো বাধাৰো সন্মুখীন হ'ব লাগিব আৰু সেই বাধাৰ সৈতে যিটো মুখামুখি হ'ব পৰা সেই সাহস ত্ৰিনয়ন সন্দিকৈ আছে বুলি মই ভাবোঁ আৰু সেইকাৰণে মই কওঁ মই যি ক'ম বিন্দাছ ক'ম আৰু যি লিখোঁ মই বিন্দাছ লিখোঁ আৰু প্ৰিয় দৰ্শক সময় যদি থাকিলে হয় তেনেহ'লে নিশ্চয় আমাৰ এই কথোপকথন আৰু আগুৱাই নিব পাৰিলোঁ হয় বহুখিনি কথা আছিলে জানিবলগীয়া কেৱল কিতাপকেইখন পঢ়িলেহে গম পোৱা যায়
গতিকে মই নিশ্চয় অনুৰোধ কৰিম আপোনালোকক যে অসম ভৱন, মুম্বাই আৰু মই, আৰু তাৰ পাছত যিখন ওলাইছে কি ক'ম বিন্দাছ ক'ম, এই দুখন কিতাপ নিশ্চয় পঢ়িব। আৰু বিশেষকৈ অসম ভৱন, মুম্বাই আৰু মই এইখন এই কৰ্কট ৰোগীসকলৰ বাবে এক প্ৰকাৰৰ হাত পুথি, যিসকলে তেওঁলোকে গম পাব টাটা মেম'ৰিয়েল কেঞ্চাৰ হস্পিটেলখনৰ বিষয়ে কি কৰিব লাগে, কি কৰিব নালাগে, অসম ভৱনৰ বিষয়ে যথেষ্টখিনি জ্ঞান লাভ কৰিব। কিন্তু আৰু তেনে কিছু কথালৈ আমি পুনৰ এদিন উভতিম আৰু তেনেকৈ আমি আমাৰ দৰ্শকৰ আগলৈ আহিম বুলি মই এটা আশা কৰিলোঁ। কিন্তু এইখিনিতে মই ত্ৰিনয়ন সন্দিকৈ ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আঁৰত থকা মানুহ কিন্তু আজি সন্মুখলৈ ওলাই আহিছে, যদিও আপুনি সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয় সক্ৰিয় হৈ আছে, কিন্তু টিভিৰ পৰ্দাত হয়তো আজি পোনপ্ৰথমবাৰৰ বাবে আমাৰ দৰ্শকে আপোনাক লগ পালে। একদম ডেফিনেটলি মই সদায় ক'ম যে মই দূৰদৰ্শন আৰু আনাটাৰ কেন্দ্ৰ আমাৰ জীৱনে আৰম্ভ হৈছিলে যেতিয়া মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত ষ্টুডিঅ' আছিলে, তেতিয়া মই ডিব্ৰুগড়ৰ পৰা আহি গীটাৰ বজাইছিলোঁ তাতে। কিছুমান মানুহ নোহোৱাও হৈ গ'ল এতিয়া। ইয়াত থাকোঁতে মই একবাৰ দুবাৰ আহিছোঁ এই ষ্টুডিঅ'টোলৈ, কিন্তু মই এনেকৈ বহি আজি জীৱনত মোৰ প্ৰথম মই এটা সাক্ষাৎকাৰ দিছোঁ। আৰু সেইকাৰণে মই আজীৱন এই দিনটো, মোৰ কালি গ্ৰন্থ উন্মোচন হৈছে এই 7 নৱেম্বৰ 2024 চনটো মোৰ সদায় মনত থাকিব। আৰু আজিও মই কওঁ যে এটা নিৰপেক্ষ যিটো মানে এটা বাতৰিয়ে হওক বা হেৰি হওক, দূৰদৰ্শনে সেইটো সদায় কৰি আছে। আৰু মই কেতিয়াবা মই নিউজ চাবলগীয়া হ'লেও মই দূৰদৰ্শনটো আজিও চাওঁ, কাৰণ মোৰ বাবে সদায় প্ৰিয়। আৰু আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ অনুষ্ঠানটো কৰিলে, আৰু আশা কৰোঁ আমি পুনৰ লগ হ'ম। আপোনাৰ উজ্জ্বল জীৱন এটা কামনা কৰি আজি আমাৰ দৰ্শকৰ পৰা আমি বিদায় লৈছোঁ। কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ, কপালতে যেন সাজোৱা বোলাই, কপালতে যেন সাজোৱা বোলাই। কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ, কপালতে যেন সাজোৱা বোলাই, কপালতে যেন সাজোৱা বোলাই। কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ, কপালতে যেন সাজোৱা বোলাই, কপালতে যেন সাজোৱা বোলাই। মোৰ সমাধি ফুলি ৰবা তুমি, বনৰীয়া ফুল হ'ল, বনৰীয়া ফুল হ'ল। মোৰ সমাধি ফুলি ৰবা তুমি, বনৰীয়া ফুল হ'ল, বনৰীয়া ফুল হ'ল। ডিব্ৰুগড়ৰ এটা গীত আছে, খুব ভাল লাগে মোৰ। এই হাঁহি ভাল লাগে কিয় জানো ভাল লাগে, এই হাঁহি ভাল লাগে কিয় জানো ভাল লাগে। এই হাঁহি কাৰ বাবে, এই হাঁহি কাৰ বাবে, কোৱা মোক তুমি। এই হাঁহি ভাল লাগে
এধানি নিয়ৰ গধূলি গোপালে উজলি উঠিল জোনৰে পাঞ্চৈ ঘাটতে চাপিল চিকুণে